নমস্কাৰ হেয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগত। আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লোৱাৰ আগতে প্ৰথমে কওঁ আপোনালোকক আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হেয়াজ কালেকশ্যন। আপোনালোকে বহুতে দোকানখন বিচাৰি নাপায় আৰু বহুতে মোক সুধিয়ে থাকে দোকানখননো ক'ত আছে, আৰু প্ৰায় প্ৰতিটো ভিডিঅ'ত কওঁৱেই আমাৰ দোকানখন ক'ত আছে। আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ভালকৈ জানিব পাৰিব, লগতে কাপোৰৰ ডিটেইলছ সকলো কথাই আপোনালোকে জানিব পাৰিব। আপোনালোকে নল'লেও ভিডিঅ'টো চাব, যাতে কাপোৰৰ আভাস পায়। আপোনালোকে যদি বেলেগতো কিনিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ অকণমান আভাস পাব বুলি আশা কৰিলোঁ। আৰু সপ্তাহৰ দুটা দিনত ভিডিঅ' দিয়ে থাকোঁ, বৃহস্পতিবাৰ আৰু দেওবাৰ, আৰু আজি হৈছে বৃহস্পতিবাৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ, আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন মেটেৰিয়েল লৈ আহিছোঁ আপোনালোকৰ কাৰণে, ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া মেখেলা চাদৰ, আৰু লগতে লৈ আহিছোঁ 80 সূতাৰ যোৰা, যিটো যোৰা মোক বহুতে বিচাৰি আছিলে। ইয়াৰ আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ, ষ্টক লগে লগে শেষ হৈ গ'ল, আৰু পুনৰ মই ববলৈ দি থৈছিলোঁ, আৰু আজি আনিছোঁ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া বেলেগ বেলেগ কালাৰত লৈ আহিছোঁ। যথেষ্ট ষ্টক লৈ আহিছোঁ, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা পৰিধান কৰিব পাৰে। প্ৰথমে চাব, এইযোৰ 80 সূতাৰ যোৰা হ'ব, আৰু এইযোৰ এনেকৈ ৰেড কালাৰ সূতাৰে এনেকৈ কাম কৰা হৈছে। কাপোৰযোৰৰ বেষ্ট কালাৰটো হ'ব হোৱাইট, আৰু এই কাপোৰযোৰত এনেকৈ ৰেড সূতাৰে কাম কৰা হৈছে। খুব ধুনীয়া এইবিলাক কাপোৰ মই আগৰ ভিডিঅ'ত দেখাইছোঁ, এই ডিটেইলছ ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। পুনৰ নতুন নতুন কালেকশ্যন আহিছে, নতুন নতুন ডিজাইনত আহিছে, আপোনালোকে ল'ব পাৰিব ভাল লাগিলে। চাওক, এইখন চাদৰখন, আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে, মাজে মাজে বুটা কৰা আছে। আৰু এই কাপোৰযোৰত চাব এনেকৈ গৰিয়লি কৰি দিয়া হৈছে, দেখিছেনে? এইযোৰ 80 সূতাৰ যোৰা হ'ব। এইযোৰ কাপোৰ গৰমত পিন্ধিবলৈ খুব সুন্দৰ, একেবাৰে লাইট ৱেইটৰ হয় কাপোৰযোৰ, আৰু পিন্ধিবলৈ বহুতেই আৰাম হয়। আৰু এইখন হ'ব মেখেলা। আৰু যোৱাটো ভিডিঅ'ত দেখুৱাৰ লগে লগে মোক বহুতে মেছেজ কৰিছিলে, বহুতে নাপালে ষ্টক, গতিকে তেওঁলোকে যিসকলে মোক মেছেজ কৰি আছিলে, মই আশা কৰিছোঁ ভিডিঅ'টোত চাগে আপোনালোকে দেখিব, ভিডিঅ'টো চাব আপোনালোকে, আৰু পটাপট মোক যোগাযোগ কৰিব। আৰু এইকেইটা হ'ব এই কাপোৰযোৰৰ চাইড পাৰিকেইটা এনেকৈ ৰেডতে আহিব। কাপোৰযোৰ হোৱাইটত হ'ব, ব্লাউজৰ পিচ পাই যাব কাপোৰযোৰৰ লগত। ব্লাউজৰ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু ভাল লাগিলে এই কাপোৰযোৰ আমাৰ পৰা অনলি 920 920 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। 80 সূতাৰ হেণ্ডলুমৰ 80 সূতাৰ যোৰা। তাৰপিছতে পাব এইটো এটা কালাৰ, এইটো খুব ধুনীয়া। এই কাপোৰযোৰ ছেম হ'ব, ডিজাইন একে। চাওক, আচলটো এনেকুৱা হ'ব, খুব ধুনীয়া হয়। আৰু এইবিলাক কাপোৰ আপোনালোকে সকাম নিকাম খাবলৈ যাওঁতে সুন্দৰকৈ পিন্ধি যাব পাৰে। এখন মেখেলাখন ভাল লাগিলে ল'ব পাৰিব। 920 920 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আজি কালাৰ যথেষ্ট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইযোৰ আহিব ব্লেকত, ছেম ডিজাইন হ'ব। এইযোৰ আহিব গ্ৰীণত। চাব, এইযোৰ অকণমান মেলি দেখাই দিম, ডিজাইনটো অকণমান বেলেগ হ'ব বাকী কেইযোৰৰ তুলনাত। আৰু চাব এইখন চাদৰখন, আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক, কেনেকৈ বৰফি বুটা কৰা হৈছে, আৰু মাজত বুটা কৰি দিয়া হৈছে। এইবিলাক বুটা এনেকৈ কৰি দিয়া হৈছে। খুব চিম্পল কাপোৰযোৰ, কিন্তু গৰ্জিয়াছ। চিম্পল গৰ্জিয়াছ বুলি ক'লে মানে কাপোৰযোৰ খুব ধুনীয়াকৈ আপোনালোকে সকলোতে বহুত ধুনীয়াকৈ মানে মেচিং কৰিব। সকলোৱে এইযোৰ মহিলাই পিন্ধিব পাৰে এইযোৰ কাপোৰ সুন্দৰকৈ। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পল হ'ব। এইটো সৰুকৈ এটা পাৰি আছে, আপোনালোকে চিলাবও পাৰে, নিচিলাবও পাৰে। আপোনালোকে ইয়াৰে ফুলৰ যিটো কালাৰ আছে, সেই কালাৰৰ এটা ব্লাউজৰ লগত আপোনালোকে পেয়াৰ কৰি পিন্ধিব পাৰিব সুন্দৰকৈ, ধুনীয়া লাগিব। এইটো এটা আহিব গ্ৰীণত, দেখিছে? এইটো ডাৰ্ক গ্ৰীণ হ'ব এনেকৈ। এইখন ইয়াৰে চাদৰখন হ'ব, আৰু ইয়াৰ লগতে আপোনালোকে মেখেলা পাব। চাওক, আৰু এই কাপোৰবোৰ আপোনালোকে 3-4 বাৰমান ধোৱাৰ পিছত আপোনালোকৰ কি হ'ব, একেবাৰে কোমল হৈ যাব। আৰু যেতিয়া একেবাৰে কোমল হৈ যায়, আপোনালোকে গৰমত ঘৰত পিন্ধিবলৈও ভাল পাব। আৰু লগতে যিসকলে একেবাৰে কোমলকৈ পিন্ধি ভাল নাপায়, তেওঁলোকে কি কৰিব, ময়দা গুলি পেলাই এনেকৈ কাপোৰযোৰত অকণমান মাৰ দি দিব পাৰিব। আপোনালোকে ধুই যেতিয়া মেলিব, তেতিয়া ময়দা গুলি বা আপোনালোকে অকণমান সিজাই ল'ব পাৰে। সিজাই লৈ আপোনালোকে কি কৰিব, তাতে জুবিয়াই পেলাই কাপোৰযোৰ মেলি দিব, ফিটকৈ খুব ধুনীয়া হৈ পৰিব। যিহেতু এইবিলাক সিজোৱা সূতা বোৱা হয় কাপোৰবিলাকত, সেয়েহে মাৰ দিয়া হয় সিজোৱা সূতা। সিজাওঁতে
ধুই দিলে যিহেতু মাৰটো যাবগৈ, গতিকে আপোনালোকে 3বাৰমান ধোৱাৰ পিছত সেই কামটো কৰি দিব, কাপোৰযোৰ আকৌ পুনৰ ধুনীয়া হৈ যাব। এইযোৰ চাব, ইয়াৰে আঁচলৰ ডিজাইনটো চাব, এনেকৈ গুণা আৰু সূতাৰে কাম কৰা হৈছে। এইযোৰ হেণ্ডলুমৰ আশী সূতাৰ যোৰা হয় কাপোৰযোৰ, আৰু মাজত এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। এইখন হ'ব ইয়াৰে চাদৰখন, আৰু পাব এইখন ইয়াৰে মেখেলা। এইখন মেখেলা চাইড পাৰিকেইটা দেখাই দিছোঁ কাপোৰযোৰৰ, এইকেইটা হ'ব ইয়াৰে চাইড পাৰি। ব্লাউজৰ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব, ভাল লাগিলে ল'ব পাৰিব। অনলি 920 920 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ৰেডত আহিব, এইটো এটা আছে ৰেডত, ৰেডতো পাব খুব ধুনীয়া ধুনীয়া। এইটো এটা আছে ফুলৰ ডিজাইন, আৰু এইটো এটা আছে ফুলৰ ডিজাইন ৰেডত, দেখিছে? ৰেডতো বহুতে ভাল পায়, ৰেড পিন্ধিব পাৰে, চিম্পল হয় কাপোৰযোৰ, যিহেতু বেষ্ট কালাৰটো হোৱাইটে হয়। চাওক, আৰু এযোৰ আছে ৰেডত, এইটো এটা ডিজাইন যথেষ্ট ধুনীয়া। আপোনালোকৰ যিযোৰে ভাল পায় সেইযোৰে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অনলি 920 920 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ব্লু কালাৰত পাব এইযোৰ, চাব ব্লু কালাৰত। ব্লু কালাৰত ইয়াৰ আগত ইমান মানুহে মোক বিচাৰিছিল, প্ৰায় 15 পিচমান আছিলে ষ্টকত। এগৰাকী বাইদেউ আছিলে, ইটানগৰৰ আছিলে, তেওঁ অৰ্ডাৰ কৰিছিলে, পে'মেণ্টো কৰিছিলে ব্লু কালাৰৰ এনেকুৱা কাপোৰৰ কাৰণে। ছেম আশী সূতাৰ এযোৰ কাপোৰৰ কাৰণে তেওঁ পে'মেণ্ট কৰিছিলে, কিন্তু তেওঁ কি হ'ল, তেওঁ এড্ৰেছটো দিয়া অকণমান মানে খেলি মেলি কৰিলে, এড্ৰেছটো ভালকৈ নিদিলে। সেইকাৰণে মই বস্তুটো তেওঁৰ এড্ৰেছটো মানে মই ফৰৱাৰ্ড নকৰিলোঁ, যিয়ে পেকিং কৰে তেওঁৰ এড্ৰেছটো মই ফৰৱাৰ্ড কৰা নহ'লে, এড্ৰেছটো ভালকৈ নিদিয়াৰ কাৰণে। তেওঁক লিখি দিলোঁ এড্ৰেছটো ভালকৈ দিবৰ কাৰণে, কিন্তু তেওঁ এড্ৰেছটো নিদিলে। তাৰ কাৰণে তেওঁ মানে ষ্টকত নাপালে কাপোৰ, আৰু তাৰ কাৰণে তেওঁ ইটানগৰৰ পৰা আহি আমাৰ দোকান পাই গৈছিলেহি এনেকুৱা এযোৰ কাপোৰৰ কাৰণে। আৰু গতিকে আপোনালোককো কওঁ, যদি আপোনালোকে কাপোৰ এযোৰ অৰ্ডাৰ কৰে, কাপোৰ বুলিয়ে নহয়, আপোনালোকে মোৰ ওচৰতে বুলি নহয়, আপোনালোকে য'তে যিকোনো যদি বেলেগ কাৰোবাৰ পৰাও যদি কিবা অৰ্ডাৰ কৰে, তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ এড্ৰেছটো খুব ধুনীয়াকৈ দিব, মানে বহুত ধুনীয়াকৈ দিব, মানে পিনক'ডটো দিব আৰু ফোন নাম্বাৰটো দিব। সেইকেইটা মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকৰ পিন নাম্বাৰ আৰু ফোন নাম্বাৰ। বহুতক পাৰ্চেল পেকিং কৰাৰ সময়ত ফোন নাম্বাৰটোত ফোন কৰি কৰি পিন নাম্বাৰটো ল'বলগীয়া হয়, গতিকে আপোনালোকে আমাৰ অকণ অসুবিধা হয়, সেইটো কাৰণে আপোনালোকে পিন নাম্বাৰটো দিব খুব ধুনীয়াকৈ। আৰু আপোনালোকে অৰ্ডাৰ কৰাৰ আগত এড্ৰেছটো আপোনালোকৰ ওচৰত DTDC আছেনে নাই আপোনালোকে চাৰ্চ কৰি চাই ল'ব। কিছুমানৰ অসুবিধা হয় কেতিয়াবা, বহুত দূৰত DTDC থাকে, 15-20 কিলোমিটাৰ আঁতৰত যদি DTDC থাকে, কাপোৰ এযোৰ আনিবলৈ হ'লে আকৌ অনা নিয়াৰ মানে খৰচটো আকৌ বহন কৰিবলগীয়া হয়। গতিকে আপোনালোকে সেইটো যাতে নহওক, আপোনালোকে কি কৰিব, চাৰ্চ কৰিব গুগলত, আপোনালোকৰ নিয়েৰেষ্ট DTDC বুলি চাৰ্চ কৰিব, তাতে গৈ আপোনালোকে পাই যাব যদি ওচৰত আছে। আৰু যদি নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব, পোষ্টেলৰ এড্ৰেছ দিব। পোষ্টেলৰ এড্ৰেছ দিলে আমি স্পীড পোষ্ট কৰি দিম, আপোনালোকে এসপ্তাহৰ ভিতৰতে পাই যাব। কেতিয়াবা পোষ্টেলত কি হয়, 2 দিন দেৰি হৈ যায়, কাৰণ চৰকাৰী বন্ধবিলাকত তেওঁলোকৰ বন্ধ হয়, চানডেত বন্ধ হৈ যায়। DTDCটো চানডেত বন্ধ হয় বাৰু, একো নাই, কিন্তু তেওঁলোকৰ 4th ছেটাৰডে 2nd ছেটাৰডে পৰিলে বন্ধ হৈ যায়, চৰকাৰী বন্ধবিলাকত বন্ধ হয়, গতিকে 2 দিন লেট হৈ যায়, একো নাই। আপোনালোকে পোষ্টেলত লৈ মানে ঘৰতে বহি কাপোৰযোৰ ল'ব পাৰিব। আৰু এইযোৰ এনেকৈ ব্লু কালাৰত হ'ব, বহুত কথা কৈ দিলোঁ ব্লু কালাৰৰ কাপোৰযোৰৰ কাৰণে, যথেষ্ট কথা ক'লোঁ। আৰু এইযোৰৰ মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, গতিকে আপোনালোকে বুজি পাইছে নহয়, মানে পটাপট কৰিব। কাপোৰবিলাকত যদি বুকিং কৰে, আপোনালোকে বুকিং কৰাৰ লগে লগে আপোনালোকে কনফাৰ্ম কৰি দিব, কনফাৰ্ম কৰি দিলে আপোনালোকৰ নামত কাপোৰযোৰ ৰাখি দিয়াই হ'ব। আৰু এইখন হ'ব ইয়াৰে মেখেলা। আৰু এই মেটেৰিয়েলটো মানে মানুহে পিন্ধি যথেষ্ট ভাল পাইছে, বহুত ভাল পাইছে, ডিমাণ্ড আহিছে, সেইকাৰণে তেওঁলোকে বহুতে অৰ্ডাৰ কৰি আছে। যদি তেওঁলোকে অলপ লেট হয়, মানে অৰ্ডাৰ কৰোঁতে অকণমান যদি লেট হয়, তেওঁলোকে তেতিয়াও কাপোৰযোৰ মানে পোৱা নাই। সেয়ে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে আপোনালোকে এটা স্ক্ৰীনশ্বটটো ৰাখি যাব, আপোনালোকৰ যিযোৰ কাপোৰে ভাল লাগে সেইটো স্ক্ৰীনশ্বটটো ৰাখি যাব। ৰখাৰ পিছত আপোনালোকে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটো আপোনালোকে পাইছেই অলৰেডি, নাম্বাৰটো বহুতে জানে, আপোনালোকে হোৱাটছআপত ছেভ কৰিব নাম্বাৰটোত, আৰু ছেভ কৰাৰ পিছত আপোনালোকৰ ভাল লগা কাপোৰযোৰ দিব। আপোনালোকৰ সিফালৰ পৰা জনোৱা হ'ব কোনযোৰ কাপোৰ আছে, কোনযোৰ কাপোৰ নাই, বা প্ৰাইচবিলাক কিমান, আপোনালোকক ডিটেইলছ জনাই দিয়া হ'ব। আপোনালোকে সেইমতে কথা পাতিব, হোৱাটছআপতে আপোনালোকক সকলোবিলাক বুজাই দিবলৈ চেষ্টা কৰা হ'ব। আৰু এইযোৰো ভাল লাগিলে ল'ব পাৰিব, 920 920 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে কালাৰ, চাওক কিমান ধুনীয়া হয় কালাৰটো। ইয়াৰে এই প্ৰতিটো কালাৰৰে কাপোৰ প্ৰায় 5 পিচমানকৈহে এভেইলেবল আছে, আজি বহুত বেছি এভেইলেবল নাই, যিহেতু ববলৈ দি থকা হৈছে। চাওক এইটো এটা কালাৰ, যথেষ্ট ধুনীয়া লাগিছে কাপোৰযোৰ, গৰমত পিন্ধিবলৈ বাহ বহুতেই বেছি ধুনীয়া হ'ব, বহুত এটা ধুনীয়া লুক দিব এই কাপোৰযোৰ। আৰু এইখন হ'ব ইয়াৰে মেখেলা, এইখন মেখেলা দেখিছে, আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ।
চাব এইযোৰ আছে এইটো এটা গ্ৰীণ বটল গ্ৰীণত হ'ব কাপোৰযোৰৰ ফুলৰ কালাৰটো বটল গ্ৰীণত ধুনীয়া হয় কাপোৰবোৰ দেখিছে যথেষ্ট ধুনীয়া এখন চাদৰখন আৰু ইয়াৰে এখন মেখেলা অনলি 920 920 টকা ইয়াৰ আগত দেখাইছোঁ এইটো সেম কালাৰ ফুলৰ ডিজাইন বেলেগ এইটো কলকা ডিজাইনত আছে আৰু মাজতো এনেকৈ কলকা ডিজাইনত বুটা কৰি কৰি দিয়া হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 920 920 টকাত ল'ব পাৰিব এইযোৰ লাষ্ট ৰেড খুব ধুনীয়া এটা ফুলৰ ডিজাইন মেলি দেখাম কাপোৰযোৰ চাওক আচলৰ ডিজাইনটো এনেকুৱা ৰঙা আৰু নীলা সূতাৰে এনেকৈ মিনা কৰা হৈছে ফুলপাহত আৰু মাজতে বুটা কৰি দিয়া হৈছে ৰঙা ৰঙাকৈ আৰু এইকেইটা হ'ব এই কাপোৰযোৰৰ সাইড পাৰি লগতে পাব এখন মেখেলা ব্লাউজৰ পিস পাব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 920 920 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে পাব আজি ধুলাই পাটৰ গামোচা বহুত দিন দেখুৱা নাছিলো আপোনালোকক ভিডিঅ'ত আৰু ষ্টক যথেষ্ট আছে এইবিলাকৰ চাওক ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু মাজত এইবিলাক এনেকৈ ডিজাইন কৰা হৈছে আৰু আনটো সাইডে এনেকৈ আঁচু কৰা হৈছে ফুল নাই বোথ সাইড ফুল নহ'ব ওৱান সাইড ফুল হ'ব আৰু মাটিশালত বোৱা এইবিলাক গামোচা আপোনালোকে নামঘৰ সভা সকলোতে ল'ব পাৰে সুন্দৰকৈ আৰু এইবিলাক গামোচা যিমান বছৰ ব্যৱহাৰ কৰিলেও বেয়া নহয় আপোনালোকে চিলাই ইয়াত দহি বাতি ল'বও পাৰে আপোনালোকে দহি বাতি নবটাকৈও ল'ব পাৰে খুব ধুনীয়া ধুলাই পাটৰ গামোচা ভাল লাগিলে ল'ব পাৰিব অনলি 800 ৰুপিজ 800 টকাত ল'ব পাৰিব আৰু যিখন গামোচাৰ বৰ্তমান মাৰ্কেট প্ৰাইচ হ'ব 1200 টকাৰ ভিতৰত 1200 এনেকুৱাৰ ভিতৰত হ'ব কিন্তু আমাৰ ওচৰত আপোনালোকে পাব অনলি 800 ৰুপিজ 800 টকাত পাব আৰু ইয়াৰে ফুলৰ ডিজাইন এইটো এটা আহিব চাও ফুলৰ ডিজাইন মাজে মাজে বেলেগ বেলেগ আহি থাকে কেতিয়াবা আৰু এইবিলাক গামোচা ষ্টকত পাবলৈ খুবেই টান এইবিলাক টনা আজোৰা লাগে এইবিলাক বিয়াৰ সময়ত টনা আজোৰা লাগে এইবিলাক গামোচাৰ আৰু যিহেতু এটা ভাদ মাহ আহি আছে ভাদ মাহত আপোনালোকে নামঘৰলৈ যাব লৈ ভাল লাগিব লগতে প্ৰিয়জনক এনেকুৱা এখন গামোচা আপোনালোকে গিফ্ট হিচাপেও দিব পাৰে খুব সুন্দৰ গিফ্ট গামোচা গিফ্টটো সঁচাকৈ খুব এটা সুন্দৰ গিফ্ট আৰু এইটো চাওক ফুলৰ ডিজাইন এনেকৈ লতা ইয়াৰ আগতো দেখাইছোঁ এইকেইটা ডিজাইন চাওক যথেষ্ট ধুনীয়া আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 800 ৰুপিজ 800 টকাত ল'ব পাৰিব আৰু এইটো হৈছে সকলোতকৈ বেছিকৈ চলা ডিজাইনটো এনি টাইম চলিয়ে থাকে ডিজাইনটো টচৰে হওক পাটৰে হওক বা ধুলাই পাটৰে হওক সকলো গামোচাতে এই ডিজাইনটো কিন্তু বহুত বছৰৰ পৰা আজি চলি আহিছে এই কলচি ডিজাইনৰ এই ফুলটো আৰু সকলোৱে ভাল পায় এই ডিজাইনটো আৰু বহুতে অৰ্ডাৰ কৰে এই ডিজাইনত গামোচা ববলৈ আৰু মাজত সব এনেকৈ বুটা কৰা হৈছে গামোচাখনত আৰু আনটো সাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে আৰু ভাল লাগিলে গামোচাখন আপোনালোকে আমাৰ পৰা অনলি 800 ৰুপিজ 800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গামোচা যিহেতু দেখাই দিলোঁ গামোচাৰ পিছতে চেলেং কাপোৰো আমাৰ প্ৰয়োজন সমানে সমানে হাতে বোৱা চেলেং কাপোৰ আৰু চাওকচোন আজি হাতে বোৱা চেলেং কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইখন চাব ৰেশমি পাট বোৱা হাতে বোৱা চেলেং চাদৰ হয় এখন আৰু এই চাদৰখন এই চেলেং কাপোৰখন আপোনালোকে সূতাবিলাক সিজাই বোৱা হৈছে খুব এটা ধুনীয়া শাইনিং আহিছে আপোনালোকে কেমেৰা শাইনিংটো ধৰিব পৰা নাই চাগে কিন্তু মানে যথেষ্ট ধুনীয়া এটা শাইনিং আহিছে আৰু কাপোৰখন যথেষ্ট মানে কোমল হৈ পৰিছে সিজাই বোৱাৰ কাৰণে ৰেশমি পাটটো আমি সিজাই চাদৰখনত বৈছোঁ দীঘত পকোৱা সূতা আশী পকোৱা দিয়া হৈছে আৰু বাণীত ৰেশমি পাট বৈছোঁ সিজাই চাদৰখন খুব ধুনীয়া এটা শাইনিং আহিছে একদম পাটৰ এটা লুক দিছে আৰু এইখন এনেকৈ আচলত এনেকৈ এইটো আগত এনেকৈ ফুল কৰি দিয়া হৈছে এইখন হাতে বোৱা মাটিশালত বোৱা চেলেং চাদৰ হয় আৰু এইখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 800 ৰুপিজ 800 টকাত ল'ব পাৰিব যিহেতু পাটৰ চেলেং হয় এখন দামটো অকণমান বেছি হ'ব গতিকে আপোনালোকে এইখন আমাৰ পৰা 800 ৰুপিজত সংগ্ৰহ কৰিব পাৰিব সেম এপিস আৰু এপিস আছে এইখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 800 ৰুপিজ 800 টকাত ল'ব পাৰিব আৰু এখন আহিব এইখন পকোৱা সূতা দীঘে বানিয়ে পকোৱা সূতাত হ'ব এখন হাতে বোৱা মাটিশালত বোৱা চেলেং কাপোৰ হ'ব আৰু এইখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 600 ৰুপিজ 600 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব পিয়ৰ টচৰ সিঙ্গল মেখেলা
এখন নৰ্মেল টছত হ'ব এইখন মেখেলা আৰু চাওক এই মেখেলাখনত এনেকৈ বুটাৰ কাম কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে এখন পিঅ'ৰ টছৰ মেখেলা 38 পান্নাত পাব এইখন মেখেলা আৰু মাজে মাজে চাওক এইবিলাক কালাৰ এনেকৈ মিনা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া আহল বহল পিন্ধি খুব ভাল পাব আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2600ত ল'ব পাৰিব 2600 টকাত সংগ্ৰহ কৰিব পাৰিব এইখন আহিব পিঅ'ৰ টছৰ মেখেলা নৰ্মেল টছতে হ'ব এইখন ভাল লাগিলে এইখন মেখেলাও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2200 2200 টকাত ল'ব পাৰিব এইখন বটল গ্ৰীণত এনেকৈ ফুল কৰা হৈছে নৰ্মেল টছৰ মেখেলা হ'ব আৰু পানা এইখন আপোনালোকে 37 পান্নাত পাব এইখন 2200 অনলি 2200 এইখন পাব আপোনালোকে 36 পান্নাত পাব এইখন 36 পান্নাত হ'ব এনেকৈ অৰেঞ্জ কালাৰ ফুল আছে আৰু এই মেখেলাখনৰ ওপৰত এনেকৈ বহুত ওপৰলৈকে এনেকৈ বুটা কৰা হৈছে চাব এইখন 36 পান্নাত পাব এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এইখন যেহেতু ব্লেক টছৰ মেখেলা হয় খুব ধুনীয়া হয় এখন 2500ত ল'ব পাৰিব লগতে এখন পাব আপোনালোকে এখন ল'ব পাৰিব আপোনালোকে 2300 টকাত ল'ব পাৰিব এইখন এনেকৈ ডাঙৰকৈ গছ বুটা কৰি দিয়া হৈছে এইখন আপোনালোকে 2300 টকাত ল'ব পাৰিব দেখিছে এখন নৰ্মেল টছৰে মেখেলা হ'ব আৰু এইখন আহিব আমাৰ নিজৰ শালত বোৱা ব্লেক টছৰ মেখেলাও সিংগল মেখেলা হ'ব আমাৰ নিজৰ শালতে বোৱা 38 পান্নাত পাব ব্লেক টছৰ সিংগল মেখেলা এনেকৈ ৰেড ফুলত আছে আপোনালোকে নাচনীবিলাকে ব্যৱহাৰ কৰিব পাৰিব এইখন মেখেলা আৰু এইখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2700ত ল'ব পাৰিব 2700 টকাত ল'ব পাৰিব এইখন মেখেলা এইখন আহিব কফি কালাৰত ফুলৰ ডিজাইনটো চাব যথেষ্ট ধুনীয়াকৈ কৰা হৈছে মেখেলাখনৰ চাওক এনেকৈ কফি কালাৰত কৰা হৈছে ধৰিব পাৰিছেনে খুব ধুনীয়া এইখন মেখেলা আপোনালোকে ল'ব যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব অনলি 2600 টকাত ল'ব পাৰিব এইখন মেখেলা ইয়াৰ পিছতে দেখাই দিম পকোৱা সূতাৰ ৰিহা এইবিলাক কটন ৰিহা পকোৱা সূতাৰ ৰিহা হয় এইবিলাক আচলৰ ডিজাইনটো এনেকুৱা কেচ কৰা হৈছে আৰু সাইডত এইটো চকলেট কালাৰ পাৰি কৰি দিয়া হৈছে এখন ৰিহা হ'ব আৰু ভাল লাগিলে এখন আপোনালোকে আমাৰ পৰা 700 ৰুপিজ 700 টকাত ল'ব পাৰিব এইখন ৰিহা আৰু ইয়াৰে আপোনালোকে সাইড পাৰি কৰা নকৰা সকলোবিলাক পাব এইখনত সাইড পাৰি নাই এখনত চকলেট কালাৰ পাৰি আছে কিন্তু এখনত নাই আপোনালোকে দহি বাতি ল'ব ধুনীয়াকৈ ৰিহাত বটা দহিটো বাতি ল'ব খুব ধুনীয়া হ'ব এইখন আপোনালোকে নামঘৰলৈ যাওঁতে এইখন ৰিহা পিন্ধি যাব পাৰিব যিহেতু আমাৰ অসমীয়া সমাজৰ ৰিহা খুবেই প্ৰচলিত এখন আছে ইয়াৰে ৰিহাৰ ষ্টক যথেষ্ট আছে মই বেক কেমেৰা কৰি আপোনালোকক দেখাই দিম ৰিহা আপোনালোকে হোলসেলো ল'ব পাৰিব ৰিহা বুলিয়ে নহয় আপোনালোকে সকলোবিলাক কাপোৰে আমাৰ পৰা হোলসেল ল'ব পাৰিব হোলসেল ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা মিনিমাম 10,000 বজাৰ কৰিব লাগিব গতিকে আপোনালোকে আমাৰ দোকানলৈ আহক আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম পুনৰ কৈছোঁ হিয়াজ কালেকশ্যন এইবিলাক ৰিহা দেখিছে যথেষ্ট আছে ৰিহা আপোনালোকক যিমান পিচ লাগে সিমান পিচ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যিহেতু এতিয়া ভাদ মাহ আহি আছে ৰিহা আপোনালোকক লাগিবই পিন্ধিবলৈ গতিকে আপোনালোকে সময় থাকোঁতে সোনকালে সংগ্ৰহ কৰিব একেবাৰে কম দামত দি থকা হৈছে এইবিলাক পকোৱা সূতাৰ ৰিহা পাৰি থকা পাৰি নথকা সকলোবিলাক পাব মাত্ৰ 700 ৰুপিজ 700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গতিকে আপোনালোকে পটাপট যোগাযোগ কৰিব ইয়াৰ পিছতেই দেখাম পিয়ৰ পদ্মিনীৰ সিংগল মেখেলা এখন পিয়ৰ পদ্মিনীৰ সিংগল মেখেলা হ'ব DMC ৱৰ্কত আছে মেখেলাখন কালাৰটো চাওক যথেষ্ট ধুনীয়া আৰু মেখেলাখনৰ ফুলৰ ডিজাইনখিনি চাওকচোন কালাৰ কম্বিনেশ্যন বহুতেই ভাল হ'ব এখন এনেকৈ কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছোঁ দেখিছেনে এইখন ধৰিব পাৰিছেনে এইখন মেখেলা আপোনালোকে ভাল লাগিলে আমাৰ পৰা 1400 ৰুপিজ 1400 টকাত ল'ব পাৰিব আৰু সম্পূৰ্ণ DMC ৱৰ্কত কৰা হৈছে মেখেলাখনৰ কাম চাওক যথেষ্ট হেভি হয় পিন্ধি খুব ভাল পাব এনেকুৱা সিংগল মেখেলা বহুতে বিচাৰি থাকে কেতিয়াবা আহে এপিচ দুপিচ এইবিলাক বহুত বেছি ষ্টকত নাহে এখন পাব অৰেঞ্জ কালাৰত এখন হ'ব সিংগল মেখেলা এখন অৰেঞ্জ কালাৰত পাব আৰু ফুলৰ কামখিনি এনেকৈ পদ্মিনী সূতাৰে কৰা হৈছে এখন DMC ৱৰ্কত কৰা নাই পদ্মিনী সূতাৰে কৰা হৈছে এখন মেখেলাও যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 1300 ৰুপিজ 1300 টকাত ল'ব পাৰিব এখন সুন্দৰকৈ চিলাই ল'ব খুব ধুনীয়া লাগিব মিচিং মেখেলা এইবোৰ যিমান ধুলেও যিমান বছৰ ব্যৱহাৰ কৰিলেও একো বেয়া নহয় এইবিলাক বহুত ধুনীয়া হৈ থাকিব গতিকে আপোনালোকে লৈ থ'ব পাৰে এইবিলাক পাওঁতে
আৰু এখন আছে, এখন মেখেলাও ল'ব পাৰিব আপোনালোকে। একদম মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে এখন মেখেলা। এখন মেখেলাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। অনলি 1300 ৰুপিজ, 1300 টকাত ল'ব পাৰিব। গোটেই মেখেলাখনতে এনেকৈ বুটা কৰি দিয়া হৈছে। অনলি 1300 ৰুপিজত এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'ৰ শেষৰ ফালে লৈ আহিছোঁ দুযোৰমান পাজক যোৰা লৈ আহিছোঁ। পাজকৰ নিউ কালেকশ্যন আহিছে, পিন্ধিব পাৰে আপোনালোকে। পাজক যোৰাবিলাক খুব ধুনীয়া হয়, এইবিলাক ট্ৰেডিশ্যনেল হয়, মিচিংসকলৰ ট্ৰেডিশ্যনেল ডিজাইন হয় এনেকুৱা পাজক যোৰাবিলাক। আৰু এইখন চাদৰখন হ'ব, আচলৰ ডিজাইনটো এনেকুৱা হ'ব। দেখিছে চাদৰখনত এনেকৈ পাৰিও কৰি দিয়া হৈছে, ফিক্স পাৰি কৰি দিয়া হৈছে। এইখন হ'ব ইয়াৰে মেখেলা, এইখন দেখিছে ইয়াৰে মেখেলা। আৰু ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাব। এইটো ব্লাউজৰ পিচ। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2000 ল'ব পাৰিব, 2000 টকাত সংগ্ৰহ কৰিব পাৰিব। এইযোৰ আছে ৰেড ব্লেকত এনেকৈ কৰা পাজক যোৰা হয়। কৈছোৱে এই ডিজাইনটো মিচিংসকলৰ ট্ৰেডিশ্যনেল ডিজাইন হয়। আৰু আঁচলৰ কামখিনি চাওক এনেকৈ কৰা হৈছে। আঁচলৰ কামখিনি দেখিছে ধুনীয়াকৈ কৰা হৈছে। আৰু এইখন চাদৰখন, এই চাদৰখনতো এনেকৈ ব্লেকেৰে সৰুকৈ এটা পাৰি কৰি দিয়া হৈছে, দেখিছে এনেকৈ পাৰি কৰি দিয়া হৈছে। এই যোৰাযোৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2000 টকাত ল'ব পাৰিব। এখন মেখেলাখন আৰু ভিডিঅ'টো শেষ কৰাৰ আগতেই আপোনালোকক কওঁ, আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা আমি পোষ্টেলত পঠাওঁ। যাৰ য'তে যেনেকৈ সুবিধা তেনেকৈ আমাৰ পৰা কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰে। আৰু ইণ্ডিয়াৰ সকলো জেগালৈকে আমি ডেলিভাৰ্ড কৰোঁ। ইণ্ডিয়াৰ বাহিৰতো ল'ব পাৰিব। যদি বাহিৰৰ পৰা চাই আছে আপোনালোকে, বাহিৰতো আমাৰ প্ৰডাক্ট ল'ব পাৰিব। আপোনালোকে মাত্ৰ ঘৰতে বহি আমাৰ ভিডিঅ' চাওক আৰু এযোৰ সুন্দৰ মনৰ পচন্দৰ কাপোৰ সংগ্ৰহ কৰি লওক। আৰু আমাৰ সপ্তাহৰ 2 বা 3টা দিনতে আমাৰ ভিডিঅ' দি থকা হয়। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি চাই ভাল পাইছে। যদি আমাৰ প্ৰাইচবিলাক আপোনালোকৰ পচন্দৰ শাৰীৰ ভিতৰত যদি পৰিছে, আপোনালোকৰ আমাৰ প্ৰাইচবিলাকো যদি আপোনালোকৰ মনোগ্ৰাহী হৈছে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধুনীয়া ধুনীয়া কালেকশ্যন, মাটিশালৰ কালেকশ্যন আহি থাকে আমাৰ ইয়াতে। আপোনালোকে যেতিয়া আপোনালোকৰ সুবিধা তেতিয়া আপোনালোকে, যদি আপোনাৰ হাতত পইচা থাকে ল'ব পৰাকৈ, তেতিয়া আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন। সকলো ভালে থাকক, সুস্থ থাকক আৰু সকলোৱে সময়মতে খোৱা বোৱা কৰক, উঠা মেলা কৰক। যিহেতু বেমাৰৰ সংখ্যা দিনক দিনে ইমানেই বাঢ়িছে, ইমানেই বেমাৰীৰ সংখ্যা বাঢ়িছে যে নতুন নতুন বেমাৰ হৈছে অসমখনত। গতিকে সুস্থ থাকক, সুস্থকৈ খাওক, ভালকৈ খাওক, সোনকালে শুৱক, সোনকালে উঠক। পুনৰ লৈ আহিম নতুন নতুন কালেকশ্যন। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।